হেল্ল' এভৰিৱান, ৱেলকাম বেক টু দ্য চেনেল পাৰ্থ প্ৰতি মজুমদাৰ। আই হোপ আপোনালোক সকলোৱে ভালে আছে। এণ্ড এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয় এইকাৰণে বিকজ এই ভিডিঅ'ত আমি কথা পাতিম আমাৰ চি ডাব্লিউৰ কথা, আষ্ট্ৰুৰ কথা, ৰণোজ পেগু ডাঙৰীয়াৰ কথা, আৰু ইমান ডিছক্ৰিপেঞ্চি কিয় হৈ আছে, এন'মেলিজ কিয় হৈ আছে, ৰিজাল্টছ ইমান দেৰিকৈ কিয় দি আছে, ইনফেক্ট দিয়া কিয় নাই, এণ্ড একো অফিচিয়েল আপডেট কিয় নাই। চ' লেটছ ডিছকাছ অল দিছ থিংছ। এণ্ড ষ্টুডেণ্টছৰ মনত বহুতখিনি প্ৰশ্ন আছে, সেইখিনি প্ৰশ্ন উত্থাপন কৰিবলৈ এই ভিডিঅ'টো আমি বনাইছোঁ। চ' পোনপ্ৰথমে যদি আপুনি এতিয়া গৈ পেলাই চাই, এতিয়া এজ অফ নাও যেতিয়া মই ভিডিঅ'টো আপলোড কৰি আছোঁ, আপুনি দেখাব এই পেজটো য'ত আপোনাৰ লিখা আছে ৰিজাল্টছ অফ চিডিউল 2024 আৰ লাইকলি টু বি ডিক্লেয়াৰ্ড অন 18th June 2024। এনেকুৱা ধৰণে আপোনাৰ আছে, এতিয়ালৈকে আছে এনেকুৱা ধৰণে। হা, যদি বাই চান্স যদি আপুনি যদি ভিডিঅ'টো চাই আছে মৰ্ণিঙত বা ইভিনিঙত, তেতিয়াহ'লে বেলেগ কথা। বাট মই ভিডিঅ'টো বনাই আছোঁ আপোনাৰ 18 জুন এট এৰাউণ্ড আপোনাৰ 10 PM। এণ্ড এতিয়ালৈকে আপোনাৰ এই আপডেটটোৱে আছে। এণ্ড এই আপডেটটো কিয় আছে এতিয়ালৈকে? দিছ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন, বিকজ আইদাৰ দে শ্বুড ডিক্লেয়াৰ দ্য ৰিজাল্টছ অৰ দে শ্বুড এনাউন্স প্ৰায়ৰলি বিফ'ৰ হেণ্ড যে আজি আমি ৰিজাল্ট দিব নোৱাৰোঁ, নেক্সট ডেট উইল বি দিছ। এই ৰেছপনচিবিলিটি আষ্টুৰ হয়। মাই 5 কুৱেশ্যনছ, হোৱাই চ' ডিলে, ইমান লেট কিয় হৈ আছে? যেতিয়া লাষ্ট ইয়েৰ আমাৰ সময়মতে ৰিজাল্টছ দিয়া গৈছিলে বা তাৰে আগৰ বছৰো, ইনফেক্ট ক'ভিডৰ টাইমতো, তো এই বছৰ এনেকুৱা কিয় হৈছে যে ইমান ডিলে কৰিছে, ইমান লেট কৰিছে ৰিজাল্টছ দিওঁতে? বিকজ আমি যদি চাওঁ নীটৰ এক্সপিৰিয়েঞ্চ 25 লাখ 24 লাখ থাকে, জেইৰ 10-11 লাখ থাকে, তেওঁলোকে অন টাইম ৰিজাল্ট দি দিয়ে। হা, দিছ ইয়েৰ এন টি এৰ যিটো কেছ হৈ গ'ল, ডেটছ এ ডিফাৰেণ্ট থিং, বাট ইন জেনেৰেল তেওঁলোকে টাইমত আপলোড কৰে। হা, এইবাৰতো বাৰু নীটৰ যিটো কাণ্ড হ'ল, যিটো কেছ হ'ল, 10 দিন আগতেই ৰিজাল্ট আপলোড কৰি দিলে। তাৰ কাৰণে কি হ'ল সেইটো আমি সকলোৱে গম পাওঁ। বাট দ্য কুৱেশ্যন ইজ ডেট য'ত আপোনাৰ মাত্ৰ 10-12 হাজাৰটা ষ্টুডেণ্টে পৰীক্ষা দিয়ে, এণ্ড সেইখিনি ষ্টুডেণ্টছৰ OMR প্ৰিণ্ট কৰোঁতে মেনুৱেলি অফক'ৰ্চ নকৰে। ইমান সময় কিয় লাগিছে? হোৱাই ন' আপডেটছ টুডে? আজি একো আপডেটছ কিয় অহা নাই? আপডেটছ আজি আহিব লাগে আষ্ট্ৰুৰ ফালৰ পৰা, আজি আষ্ট্ৰুৰ ফালৰ পৰা একো আপডেটছ অহা নাই। তাৰোপৰি ৰং আপডেট দি থৈ দিছে যে 18 জুনত ৰিজাল্ট হ'ব। ষ্টুডেণ্টছে আছে বহুত টেনশ্যনত। এণ্ড প্ৰথম কথা, ৱেবছাইট ভালকৈ কাম কিয় নকৰে? হোৱাই ৱেবছাইট ইজ নট ৱৰ্কিং? আজি যদি মই নিজে এবাৰ ষ্টুডেণ্টছে ডাউট সোধে, মই যদি চাবৰ কাৰণে যাওঁ, এই প্ৰশ্নটো মোৰ সকলোখিনি পিপলক, মানুহক, যিখিনি এমপ্লয়িজ হয়, যিখিনি মানুহে কাম কৰি আছে, যিখিনি মানুহে চলাই আছে আষ্টুৰ, যে ৱেবছাইট ভালকৈ কাম কিয় নকৰে? হা, বহুত বেছি অভাৰলোড হৈ গৈছে, ডেটছ এ ডিফাৰেণ্ট থিং, বাট হোল ডে কাম নাই কৰা। হোৱাই দিছ ইজ হেপেনিং? এনেকৈ প্ৰায়ৰ ন'টিচ কিয় নাই? ঠিক আছে, ইমানখিনি এন'মেলিজ কিয়? চ' এই সকলোবোৰ প্ৰশ্ন ষ্টুডেণ্টছৰ হয়, মোৰ নহয়। মই ষ্টুডেণ্টছৰ ফালৰ পৰা এইখিনি প্ৰশ্ন কৰি আছোঁ আষ্টুক। এণ্ড ডেফিনেটলি আমি সকলোৱে জানো যে আজিৰ টাইমত ক'ব গ'লে ভাইৰেল যদি হ'ব লাগে বা যদি কিবা যদি নিউজ আহে, এইটো পোনপ্ৰথমেই ইউটিউবতে চায়। এণ্ড ইউটিউবৰ পাৱাৰ আজিকালি বহুত বেছি আছে। তো মই ডেফিনেটলি এইটো গম পাওঁ যে যিখিনি আষ্টুৰ মানুহ আছে তেওঁলোকে হয়তো মোৰ ভিডিঅ' চায় বা মোৰ নিচিনা বেলেগ ইউটিউবৰ ভিডিঅ' চায়, ডেফিনেটলি। চ' এইখিনি প্ৰশ্ন ষ্টুডেণ্টছৰ হয়, যিখিনি মই আপোনালোকৰ আগত আজি উঠাইছোঁ। ষ্টুডেণ্টছকো এৱাৰ কৰিবৰ কাৰণে এইখিনি বস্তু মই কৈ আছোঁ। চ' এইখিনি বস্তু ডেফিনেটলি হ'ব নালাগিছিলে, বাট হৈ আছে। চ' দিছ ইজ ৰিয়েলি স্কেৰী। নিউ আপডেট, এতিয়া আমি আহিছোঁ এটা আপডেট লৈ পেলাই। এই আপডেট কোনে দিছে? আমাৰ ৰণোজ পেগু ডাঙৰীয়া, এডুকেশ্যন মিনিষ্টাৰ অফ আছাম। টুইটাৰ, results of combined entrance examination scheduled for admissions into first semester BTech programs in Assam Engineering College will be declared tomorrow, 19 June 2024, afternoon at around 3 PM। প্ৰথম কথা, এই বস্তুটো কাৰেক্ট নহয়, বিকজ ইয়াত এই বস্তু লিখা আছে যে প্ৰগ্ৰেমছ ইন আছাম ইঞ্জিনিয়াৰিং কলেজ উইল বি। প্ৰথম কথা, CWE আণ্ডাৰৰ 7খন কলেজ আছে, AC, JEC, JIST, BBC, BVEC এণ্ড GEC, DEC। অ'কে, এইখিনি আপোনাৰ কলেজত এডমিশ্যনছ হ'ব। আছাম ইঞ্জিনিয়াৰিং কলেজত অল নহয়, অকল আছাম ইঞ্জিনিয়াৰিং কলেজে পাৰ্টিচিপেট নকৰে কাউন্সিলিঙত। আষ্টুৱে এই গোটেইখিনি কলেজকে লৈ পেলাই পাৰ্টিচিপেট কৰে। দ্বিতীয় কথা, যে আজি এই আপডেটটো আমাৰ ৰণোজ পেগু ডাঙৰীয়াই দিছে, ঠিক আছে বাৰু, ভাল কৰিছে। এটা আনঅফিচিয়েল টাইমত দিছে, বিকজ অফিচিয়েল টাইম বুলি একো নাথাকে বাৰু। আনঅফিচিয়েল টাইমত দি দিছে, মেছেজ লিখিব টাইম পাই গ'ল ডেফিনেটলি, তো দি দিলে নোহোৱাকৈ ধুনীয়াকৈ দি দিলে বাৰু যে এইখিনি টাইমত হ'ব। এণ্ড এট এৰাউণ্ড 3 PM দিব, 19 জুন। এই ৰেছপনচিবিলিটিটো আছিলে আষ্টুৰ। আষ্টুৱে এই আপডেটটো দিব লাগিছিলে। কেতিয়া দিব লাগিছিলে? এটা অফিচিয়েল টাইমত, বা যদি নিদিয়েও আনঅফিচিয়েল টাইমত দিয়ক, বাট এইটো বস্তু আপডেট হ'ব লাগিছিলে ৱেবছাইটটোত, বাট হোৱা নাই, এতিয়ালৈকে নাই হোৱা। চ' দিছ ইজ ছামথিং নট প্ৰফেচনেল, দিছ ইজ ছামথিং টেৰিফিক ফৰ দ্য ষ্টুডেণ্টছ। মেণ্টেল হেল্থ ইয়াৰ ইফেক্ট হৈ আছে ষ্টুডেণ্টছৰ লাইফৰ লগত খেলা হৈ আছে। কিয়? বিকজ এনেকুৱা বহুত ষ্টুডেণ্ট আছে যিবিলাকে নীট দিছে, নীট ভাল হোৱা নাই, নীটৰ স্কেম হৈ আছে, 2-3 বছৰ ড্ৰপ দিছে নীটৰ কাৰণে। এতিয়া হয়তো CWE এটা লাষ্ট আশা, এণ্ড সেই আশাটো পূৰণ এতিয়া হ'ব যদিহে ৰিজাল্টছ দিয়ে, বা নহ'ব পাৰে অফক'ৰ্চ, সেইটো এটা বেলেগ মেটাৰ হৈ যায়। বাট এটলিষ্ট ৰিজাল্টছটো কমচে কম দি দিয়ক। বহুতে BSCৰ এডমিশ্যনৰ কাৰণে ৰখি আছে, বা বহুতে হয়তো CWE এডমিশ্যনৰ কাৰণে ৰখি আছে। চ' ইটছ এ ভেৰি চিৰিয়াছ মেটাৰ। বাট এই বস্তুটো আমাৰ কোনেও প্ৰশ্ন নকৰে, কোনো ওলাই নাহে, কোনো মাত নিদিয়ে,
বাট ডেফিনেটলি মই ষ্টুডেণ্টছৰ কাৰণে আগতেও মাতিছিলোঁ, আজিও মাতিম, এণ্ড সদায় মাতি থাকিম। এণ্ড যিমান সৰু হ'লেও মই ষ্টুডেণ্টছৰ কাৰণে এই ভইচটো ৰেজ কৰিছোঁ, এণ্ড এই ভইচটো ৰেজ কৰিব লাগে, সকলো ষ্টুডেণ্টছে লাগে। বিকজ এনেকুৱা ধৰণৰ মেটাৰ এটা য'ত মানে এটা ৱেবছাইট যিটো ভালকৈ কাম নকৰে, এনি টাইম লেগ মাৰি থাকে, একো আপডেটছ নাহে, ৰং আপডেটছখিনি পৰ্ট্ৰে হৈ থাকে ৱেবছাইটটোত, এণ্ড এজন মিনিষ্টাৰে ৰাতি ধুনীয়াকৈ মেছেজত টাইপ কৰি লিখি দিব যে কালি ৰিজাল্ট আহিব। দিছ মেক্স ন' চেন্স। So this is the thing, and with all due respect to all the institutions, boards and everything, মই এইটোৱে জনাব বিচাৰোঁ যে ষ্টুডেণ্টছৰ বহুত ডাউটছ আছে, বহুত কুৱেৰি আছে, বহুতখিনি প্ৰেছাৰ আছে। ঠিক আছে, মেণ্টেল হেল্থ এটা বহুত ডাঙৰ ইছ্যু আছে। অলৰেডি আমি গম পালোঁ যে ছুইচাইড কিমান হ'ল বিকজ অফ নিট। চ' এনেকুৱা ধৰণৰ কথা আপোনাৰ ইনফেক্ট জেই অলছ' এইটোতো লাইক বহুত কমন হয় আজিকালি। ঠিক আছে, চ' এনেকুৱা ধৰণৰ বস্তুবোৰ মানে আমি মাত দিব লাগে, এণ্ড আমি জানি থোৱা উচিত যে এনেকুৱা ধৰণৰ বস্তু হ'ব নালাগে। কাৰণ এটা বডি হয় আচটো, এণ্ড বডিটোৰ ৰুলছ ৰেগুলেশ্যনছ থাকে, কিছুমান প্ৰট'কলছ থাকে, সেইবোৰ ফ'ল' কৰিব লাগে এজ পাৰ, বিকজ তেওঁলোকে ডেট দিছিলে 12 জুন বুলি, আমি দিয়া নাছিলোঁ। চ' সেই হিচাপে বস্তুবোৰ হ'ব লাগে, এণ্ড ইনকেছ যদি নহয় কিবা প্ৰব্লেমৰ কাৰণে, দেন আপডেট কৰি দিব লাগে। এনি হাও, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিবা যদি আপোনালোক মানে থাকে মোক জনাব, এণ্ড ইয়াৰখিনিতে মই ষ্টুডেণ্টছক কৈছোঁ যে ডকুমেণ্টছ ৰেডি ৰাখক, প্ৰিফাৰেঞ্চ ৰেডি ৰাখক, এণ্ড নিজৰ ডিচিশ্যন ভালকৈ ল'ব কেৰিয়াৰৰ। বিকজ বহুতে এতিয়া ভাবি আছে যে BSc কৰি ল'ম, য'ত পাওঁ তাতে কৰি ল'ম, কেমেষ্ট্ৰি ফিজিক্স মেথছ একো মতলব নাই, য'ত পাওঁ তাতে কৰি ল'ম, ইঞ্জিনিয়াৰিং যি ব্ৰাঞ্চ হয় তাতে কৰি ল'ম। বহুত ৰং ডিচিশ্যন হয় লাইফৰ, বহুত ৰং ডিচিশ্যন হয় কেৰিয়াৰৰ। এই কেৰিয়াৰ ডিচিশ্যনে আপোনাৰ হোল লাইফ মানে চেঞ্জ কৰিব পাৰে, ভালো কৰিব, বেয়াও কৰিব পাৰে। চ' সেইকাৰণে মানে বহুত বেছি হাইপাৰ হৈ নাযাব, কুল কাম থাকক, নিজৰ বস্তুবোৰ অলৰেডি মানে ৰেডি ৰাখক যে য়েছ মই এই ব্ৰাঞ্চটো ল'ম, এইখন কলেজত ল'ম, এণ্ড দিজ আৰ মাই ফিউচাৰ গ'লছ বা দিজ আৰ মাই বেকআপ প্লেনছ। চ' এইখিনি বস্তু ভালদৰে ভাবক। মই এটা ছেপাৰেট ভিডিঅ' বনাই দিম বাৰু, বাট ডেফিনেটলি এইখিনি বস্তু ইম্পৰ্টেণ্ট, বিকজ বহুতে মোক সুধি আছিলে। কাউন্সেলিং জুলাই 1 বা 2ত হ'ব পাৰে, আগষ্ট 3rd কাউন্সেলিং হ'ব পাৰে, হ'লেও আমাক আপডেটছ দিব, বাট ষ্টিল দিছ ইজ দ্য প্ৰেডিকশ্যন। অল দ্য বেষ্ট, জইন ফ্ৰী প্লেটফৰ্মছ। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।